পাকা বেবাৰী আজিও জ্বলিব ধৰি কংগ্ৰেছৰে হাত চাৰিওফালে হ'ব পকী দলং আৰু পকী আলিবাট উন্নতিৰ প্ৰগতিৰ জখলাৰে পাকা বেবাৰী বগাব প্ৰতিদিনে আজি চিঞৰি চিঞৰি ক'বলে মন জাকির হোসেন সিকদার আমাক আকো দরকার কংগ্রেসরে সরকার আমাকে বার দরকার জাকির হোসেন সিকদার আমাকে বার দরকার কংগ্রেসরে সরকার আমাকে বার দরকার ঘৰে ঘৰে কংগ্ৰেছ শীৰ্ষক এক অভিযান লৈ ওলাই আহিছে ৰাতিপুৱাৰ ভাগতে বিশিষ্ট অভিনেত্ৰী দেহচিন আক্তাৰ। হয়, মই বৰ্তমান উপস্থিত আছোঁ পাকা বেতবাৰী সমষ্টিত। পাকা বেতবাৰী সমষ্টিত দেখা পোৱা গৈছে যে ঘৰে ঘৰে সোমাই গৈছে অভিনেত্ৰী দেহচিন আক্তাৰৰ সৈতে এক বৃহৎ কংগ্ৰেছী নেতাকৰ্মীসকলে যে এইবাৰ পাকা বেতবাৰী সমষ্টিত এক বৃহৎ পৰিৱৰ্তন বিচাৰিছে। অসমৰ ৰাইজেও এক বৃহৎ পৰিৱৰ্তন হৈছে বুলি ইতিমধ্যে দেহচিন আক্তাৰে মন্তব্য প্ৰকাশ কৰিছে। ঘৰে ঘৰে সোমাইছোঁ, মানুহৰ প্ৰতিক্ৰিয়া লৈছোঁ, লগতে ৰাইজৰ দুৱা আশীৰ্বাদ বিচাৰি আহিছোঁ আৰু খুব ভাল লাগি আছে এনেকৈ ঘৰে ঘৰে গৈ। হয়, পাকা বেতবাৰীত এইবাৰ খুব ভাল হ'ব আৰু ৰাইজৰ বহুত বেছি সঁহাৰি, যিহেতুকে আজি দুদিন আগত যিটো ডাঙৰ বৃহত্তৰ আমাৰ মিটিং হৈছিলে তাত প্ৰায় 1.5 লাখমান মানুহ হ'ব। 1.5 লাখ মানে অলপ কমো হ'ব পাৰে, বেছি হ'ব পাৰে আৰু মানে ইমান বেছি মানুহ আৰু সকলো যে ওলাই আহিছে, সকলোৱে বুজি পাইছে যে এতিয়া আমাক কংগ্ৰেছে লাগে, গতিকে বহুত বেছি আশাবাদী। এইবাৰ মোৰ এনেকুৱা লাগিছে যে হ'ব লাগে কাৰণ আমি দেখিছোঁ যে দেশত কি হৈ আছে, অসমত কি হৈ আছে আৰু এতিয়া লাহে লাহে ৰাইজেও বুজি পোৱা হৈছে। প্ৰথম যেতিয়া আহিছিলে তেতিয়া বিজেপি যেতিয়া আহিছিলে তেতিয়া কিবা এটা চেঞ্জ বিচাৰি আহিছিলে, সেইখিনি চেঞ্জটো আমি নাপালোঁ আৰু উল্টা বেয়াহে হৈ গৈ থাকিলে গোটেই পৰিস্থিতিবিলাক। গতিকে এইবাৰ মই আশাবাদী আৰু সকলোৱে এতিয়া বিচাৰিছে যে কংগ্ৰেছ আহিব লাগে। পাকা বেতবাৰী আজিও জ্বলিব ধৰি কংগ্ৰেছৰে হাত চাৰিওফালে হ'ব পকী দলং আৰু পকী আলিবাট উন্নতিৰ প্ৰগতিৰ জখলাৰে পাকা বেতবাৰী বগাব প্ৰতিদিনে আজি চিঞৰি চিঞৰি ক'বলে মন জাকির হোসেন সিকদার আমাক আকো দরকার কংগ্রেসরে সরকার আমাকে বার দরকার জাকির হোসেন সিকদার আমাকে বার দরকার কংগ্রেসরে সরকার